যদিহে এতিয়ালৈকে আমাৰ এই চেনেলকেইটা ছাবস্ক্ৰাইব কৰা নাই চেনেলকেইটা ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি দিবলৈ একেবাৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছোঁ 1ৰ পৰা 100লৈ আখৰেৰে। বহুতো ছাত্ৰ ছাত্ৰীয়ে কমেণ্ট কৰি সুধি আছিলে, গতিকে ভিডিঅ'টি তোমালোকে শেষলৈকে চাই থাকিবা। এতিয়া চোৱা 1 এ ক 1 2 দন্ত্য দত হস্ৰ উকাৰ হস্যাই 2 2ৰ পিছত 3 দন্ত্য তত হস্ৰ ইকাৰ দন্ত্য নত হস্ৰ ইকাৰ 3 3ৰ পিছত পাওঁ আমি 4 প্ৰথম চত আকাৰ ৰত হস্ৰ ইকাৰ 4 4ৰ পিছত হৈছে 5 পদ আকাৰ ওপৰত চন্দ্ৰবিন্দু প্ৰথম চ 5 5ৰ পিছত 6 দ্বিতীয় চ 29 6 6ৰ পিছত হৈছে 7 দন্ত্য হত আকাৰ দন্ত্য ত 7 7ৰ পিছত আমি পাওঁ 8 মূৰ্ধন্য 8 8ৰ পিছত আমি 9 পাওঁ আৰু 9ৰ পিছত আমি পাওঁ 10 দন্ত্য দ হ 10 10ৰ পিছত আমি পাওঁ 1 10 1 11 ঘট আকাৰ ৰ 11 11ৰ পিছত পাওঁ আমি 12 1 10 2 12 বট আকাৰ ৰ 12 12ৰ পিছত 13 1 10 3 13 দন্ত্য তত একাৰ ৰ 13 13ৰ পিছত 14 প্ৰথম চত ঐকাৰ ধত জকাৰ 14 14ৰ পিছত আমি পাওঁ 1 10 5 15 পদ উকাৰ 9 ধন ধ ৰ 15 15ৰ পিছত হৈছে 16 1 10 6 16 পদিনা হত উকাৰ লয় লল্ল 16 16ৰ পিছত হৈছে 17 1 10 7 17 দন্ত্য হত উকাৰ দন্ত্য ত ৰ 17 17ৰ পিছত 18 1 10 8 18 ও পদিনা থ ৰ 18 18ৰ পিছত পাওঁ আমি 19 1 আৰু 9 লগ লাগি হয় 19 1 10 9 19 দীৰ্ঘ দন্ত্য নত ঐকাৰ তাৰিখ বখ 19ৰ পিছত আমি পাওঁ 20 বদ হস্ৰ ঐকাৰ তাৰিখ বখ 20ৰ পিছত হৈছে 21 2 10 1 21 অৰ্থাৎ 2 আৰু 1 লগ লাগি কি হয় 21 হয় কত ঐকাৰ তালিব বখ 21 21ৰ পিছত হৈছে 22 বদ আকাৰ হস্যাই তালিব বখ 22 22ৰ পিছত হৈছে 23 দন্ত্য তত একাৰ হস্যাই তালিব বখ 23ৰ পিছত পাওঁ আমি 24 2 10 4 24 প্ৰথম চত ঔকাৰ বয়ব হস্ৰ ইকাৰ তালিব বখ 24ৰ পিছত হৈছে 25 2 10 5 25 প ওপৰত চন্দ্ৰবিন্দু প্ৰথম চত হস্ৰ ইকাৰ তালিব বখ 25ৰ পিছত হৈছে 26 দ্বিতীয় চত আকাৰ বয়ব হস্ৰ ইকাৰ তালিব বখ তাৰ পিছত আমি পাওঁ 2 10 7 27 দন্ত্য হত আকাৰ দন্ত্য তত আকাৰ হস্যাই তালিব বখ 27 27ৰ পিছত হৈছে 28 2 10 8 হৈছে 28 2 আৰু 8 লগ লাগি 28 হয় গতিকে বদিনা থত আকাৰ হস্যাই তালিব বখ 28ৰ পিছত আমি পাওঁ 29 2 আৰু 9 লগ লাগি 29 হয় 2 10 9 29 দীৰ্ঘ দন্ত্য ন ৰত্ৰত হস্ৰ ইকাৰ তালিব বখ 29ৰ পিছত আমি পাওঁ 30 3 আৰু 0 লগ লাগি কি হয় 30 হয় 30ৰ পিছত আমি পাওঁ 31 ক তৈৰত্ৰত হস্ৰ ইকাৰ তালিব বখ 3 10 1 31 তাৰ পিছত আমি পাওঁ 3 10 2 32 ব তৈৰত্ৰত হস্ৰ ইকাৰ তালিব বখ 32 32ৰ পিছত আমি পাওঁ 33 দন্ত্য তত একাৰ তৈৰত্ৰত হস্ৰ ইকাৰ তালিব বখ 33 30ৰ পিছত হৈছে 36 প্ৰথম চত ঔকাৰ তৈৰত্ৰত হস্ৰ ইকাৰ তালিব বখ তাৰ পিছত আমি পাওঁ 3 10 5 35 প ওপৰত চন্দ্ৰবিন্দু 29 তৈৰত্ৰত হস্ৰ ইকাৰ তালিব বখ
35ৰ পিছত হৈছে 37 3 10 6 37 বা 36 দ্বিতীয় ছ 29 তয়ৰত্ৰত হস্যইকাৰ তালব্য খ এতিয়া চোৱা মই ইয়াতে তালব্য খ লিখিছো কিছুমানে ইয়াতে তালব্য খৰ ঠাই দ্বিতীয় ছ লিখে ঠিক আছে 3 10 6 36 তাৰ পিছত 3 10 7 37 দন্ত্য খত আকাৰ দন্ত্য ত তয়ৰত্ৰত হস্যইকাৰ তালব্য খ 37 37ৰ পিছত হৈছে 38 3 10 8 38 আ বৰ্ধিনীয় থ তয়ৰত্ৰত হস্যইকাৰ তালব্য খ 38 38ৰ পিছত হৈছে 39 দীৰ্ঘ উ দন্ত্য ন প্ৰথম ছ লয় ল হস্যইকাৰ তালব্য খ 39ৰ পিছত হৈছে 40 4 আৰু 0 লগ লাগি হয় 40 অৰ্থাৎ 4 10 40 প্ৰথম ছ লয় ল হস্যইকাৰ তালব্য খ 40 40ৰ পিছত হৈছে 41 এ ক প্ৰথম ছ লয় ল হস্যইকাৰ তালব্য খ 41 41ৰ পিছত হৈছে 42 বদ হস্যইকাৰ 29ত আকাৰ লয় ল হস্যইকাৰ তালব্য খ 42 42ৰ পিছত হৈছে 43 4 10 3 43 দন্ত্য ত হস্যইকাৰ 29ত আকাৰ লয় ল হস্যইকাৰ তালব্য খ 43ৰ পিছত হৈছে 4 10 4 44 প্ৰথম ছত ঔকাৰ উবত আকাৰ লয় ল হস্যইকাৰ তালব্য খ 44ৰ পিছত আমি পাওঁ 4 10 5 45 45 প নয়চাংশ লয় ল হস্যইকাৰ তালব্য খ 45 45ৰ পিছত হৈছে 4 10 6 46 দ্বিতীয় ছ 29 প্ৰথম ছ লয় ল হস্যইকাৰ তালব্য খ 46ৰ পিছত হৈছে 47 4 10 7 47 দন্ত্য খত আকাৰ দন্ত্য ত প্ৰথম ছ লয় ল হস্যইকাৰ তালব্য খ 47 47ৰ পিছত হৈছে 4 10 8 48 আ বৰ্ধিনীয় থ প্ৰথম ছ লয় ল হস্যইকাৰ তালব্য খ 4 10 8 48ৰ পিছত হৈছে 4 10 9 49 দীৰ্ঘ উ দন্ত্য ন প নিয়চাংশত আকাৰ তালব্য খ 49 49ৰ পিছত হৈছে 50 প নিয়চাংশত আকাৰ তালব্য খ 50 50ৰ পিছত হৈছে 51 5 10 1 51 এ কত আকাৰ উব দন্ত্য ন 51 51ৰ পিছত হৈছে 52 5 10 2 52 বত আকাৰ উব দন্ত্য ন 52 52ৰ পিছত হৈছে 53 দন্ত্য তত একাৰ উব দন্ত্য ন 53 53ৰ পিছত হৈছে 54 প্ৰথম ছত ঔকাৰ উব দন্ত্য ন 54 54ৰ পিছত হৈছে 5 10 5 55 প ওপৰত চন্দ্ৰবিন্দু প্ৰথম ছ প দন্ত্য ন 55 তাৰ পিছত হৈছে 5 10 6 56 দ্বিতীয় ছত আকাৰ প দন্ত্য ন 56 56ৰ পিছত হৈছে 57 5 10 7 57 দন্ত্য খত আকাৰ দন্ত্য তত আকাৰ প দন্ত্য ন 57 57ৰ পিছত হৈছে 58 5 10 8 58 আ বৰ্ধিনীয় থত আকাৰ উব দন্ত্য ন 58 58ৰ পিছত আমি পাওঁ 5 10 9 59 দীৰ্ঘ উ দন্ত্য ন বৰ্ধিনীয় খত আকাৰ বৰ্ধিনীয় থত হস্যইকাৰ 59 59ৰ পিছত আমি পাওঁ 6 10 60 বৰ্ধিনীয় খত আকাৰ বৰ্ধিনীয় থত হস্যইকাৰ 60 60ৰ পিছত আমি পাওঁ 6 10 1 61 এ বৰ্ধিনীয় খ হয়তস্থত হস্যইকাৰ 61 61ৰ পিছত 6 10 2 62 বত আকাৰ বৰ্ধিনীয় খ হয়তস্থত হস্যইকাৰ 62ৰ পিছত আমি পাওঁ 63 6 10 3 63 দন্ত্য তত একাৰ বৰ্ধিনীয় খ হয়তস্থত হস্যইকাৰ 63 63ৰ পিছত আমি পাওঁ 64 প্ৰথম ছত ঔকাৰ বৰ্ধিনীয় খ হয়তস্থত হস্যইকাৰ 64 তাৰ পিছত আমি পাওঁ 6 10 5 65 প ওপৰত চন্দ্ৰবিন্দু 29 বৰ্ধিনীয় খ হয়তস্থত হস্যইকাৰ তাৰ পিছত 6 10 6 66 দ্বিতীয় ছ
29 বৰ্ধিনীয়া শ হৰিতস্তত হস্যইকাৰ 66 নেক্সট 67 6 10 7 67 দন্ত্য হত আকাৰ দন্ত্য ত বৰ্ধিনীয়া শ হৰিতস্তত হস্যইকাৰ 67 67 পিছত হৈছে 68 6 10 8 অৰ্থাৎ 6 আৰু 8 লগ লাগি কি হয় 68 হয় আ বৰ্ধিনীয়া থ বৰ্ধিনীয়া খ হৰিতস্তত হস্যইকাৰ 68 68 পিছত হৈছে 69 দীৰ্ঘ উ দন্ত্য ন দন্ত্য খ ঐতত্তৰ ৰ 69 69 পিছত হৈছে 70 7 70 70 পিছত হৈছে 7 1 71 তাৰ পিছত হৈছে 7 2 72 7 3 73 7 4 74 7 5 75 7 6 76 7 7 77 7 8 78 7 9 79 8 10 80 নেক্সট হোৱা তোমালোকে 8 1 81 অৰ্থাৎ 8 আৰু 1 লগ লাগি কি হয় 81 হয় কত আকাৰ বৰ্ধিনীয়া খ দীৰ্ঘ ইকাৰ 81 81 পিছত 82 8 2 82 বদ হস্যইকাৰ দন্ত্য ৰদ আকাৰ তালব্য খ দীৰ্ঘ ইকাৰ 82 পিছত হৈছে 83 দন্ত্য তদ হস্যইকাৰ ৰদ আকাৰ তালব্য খ দীৰ্ঘ ইকাৰ 83 পিছত হৈছে 8 4 84 প্ৰথম চত ওকাৰ ৰদ আকাৰ তালব্য খ দীৰ্ঘ ইকাৰ 84 পিছত 85 প ওপৰত চন্দ্ৰবিন্দু প্ৰথম চত আকাৰ তালব্য খ দীৰ্ঘ ইকাৰ 85 85 পিছত হৈছে 86 8 6 86 দ্বিতীয় চ 29 আকাৰ তালব্য খ দীৰ্ঘ ইকাৰ 86 86 পিছত হৈছে 87 দন্ত্য হত আকাৰ দন্ত্য তত আকাৰ তালব্য খ দীৰ্ঘ ইকাৰ 87 87 পিছত হৈছে 8 8 88 আ বৰ্ধিনীয়া থত আকাৰ তালব্য খ দীৰ্ঘ ইকাৰ 88 88 পিছত হৈছে 89 8 9 89 হস্য উ দন্ত্য নত আকাৰ দন্ত্য ন উবত ঐকাৰ 89 89 পিছত 9 10 90 9 আৰু 0 লগ লাগি কি হয় 90 হয় 9 উবত ঐকাৰ 90 90 পিছত আমি পাওঁ 9 10 1 91 কত আকাৰ দন্ত্য নত 9 উবত ঐকাৰ 91 91 পিছত হৈছে 92 বদ হস্যইকাৰ ৰদ আকাৰ 9 উবত ঐকাৰ 92 92 পিছত হৈছে 93 9 10 3 93 দন্ত্য তদ হস্যইকাৰ ৰদ আকাৰ 9 উবত ঐকাৰ 93 93 পিছত 9 10 4 94 প্ৰথম চত ওকাৰ ৰদ আকাৰ 9 উবত ঐকাৰ 94 94 পিছত 95 প ওপৰত চন্দ্ৰবিন্দু প্ৰথম চত আকাৰ 9 উবত ঐকাৰ 95 95 পিছত 96 9 10 6 96 দ্বিতীয় চত হস্যইকাৰ 29 দ্বিতীয় চত হস্যইকাৰ 29 আকাৰ 9 উবত ঐকাৰ 96 পিছত 9 10 7 97 দন্ত্য হত আকাৰ দন্ত্য তত আকাৰ 9 উবত ঐকাৰ 97 পিছত হৈছে 98 9 10 8 98 আ মধ্যমীয়া থত আকাৰ 9 উবত ঐকাৰ 98 98 পিছত 99 9 10 9 99 ন হস্যইকাৰ ৰদ আকাৰ 9 উবত ঐকাৰ 99 পিছত 100 তালব্য খ গতিকে এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত যদিহে ভিডিঅ'টি চাই ভাল পাইছা বা উপকৃত হৈছো বুলি ভাবা ভিডিঅ'টি লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা